মুহূৰ্তত জনাইছো 2022 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা সুখবৰ। মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীৰ প্ৰশ্ন কাকতসমূহ অলপ কঠিন হোৱাৰ বাবে সেৱা বোৰ্ডৰ এক নতুন সিদ্ধান্ত। প্ৰশ্ন কাকতৰ মান দৰাই দিয়া হ'ব কঠিন হোৱাৰ বাবে। এই মুহূৰ্তত ছাত্ৰ ছাত্ৰীৰ বাবে জনাইছো এক খুবেই গুৰুত্বপূৰ্ণ খবৰ। পাঠ্যক্ৰম বৰ্ষীভূত প্ৰশ্নৰে হাইস্কুল শিক্ষান্তৰ বিজ্ঞানৰ পৰীক্ষা। বিজ্ঞানৰ পাঠ্যক্ৰমৰ বাহিৰৰ পৰা প্ৰশ্ন কাকত আহিছে। কৈছে শিক্ষাৰ্থী অভিভাৱকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া। ভুল স্বীকাৰ কৰিছে সেৱাই। কৈছে সকলো পৰীক্ষাৰ্থীক সংশ্লিষ্ট নম্বৰ প্ৰদানৰ সিদ্ধান্ত লৈছে সেৱা বোৰ্ডৰ তৰফৰ পৰা। কৈছে বিশেষ প্ৰতিনিধি 25 মাৰ্চ। কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত যোৱা বছৰ বাতিল হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকতেৰে এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতো চৰকাৰে এই সিদ্ধান্ত বাতিল কৰিলে। কৈছে পাঠ্যক্ৰম বৰ্ষীভূত প্ৰশ্নৰ অৰ্থাৎ পাঠ্যক্ৰমৰ বাহিৰৰ পৰা প্ৰশ্ন আহিছে এবাৰ মেট্ৰিকৰ বিজ্ঞান পৰীক্ষাত। কৈছে নকৰি সেই একে প্ৰশ্ন কাকতেৰে এবাৰ পৰীক্ষা অনুষ্ঠিত কৰে সেৱা বোৰ্ডে। আজি অনুষ্ঠিত সাধাৰণ বিজ্ঞান পৰীক্ষাত পাঠ্যক্ৰম বৰ্ষীভূত প্ৰশ্নৰে পৰীক্ষা অনুষ্ঠিত হোৱাত ছাত্ৰ ছাত্ৰীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হয়। কৈছে উল্লেখযোগ্য যে কোভিড পৰিস্থিতিৰ বাবে সকলো পাঠ্যক্ৰম হ্ৰাস কৰা হৈছিল আৰু সেই সূত্ৰে সাধাৰণ বিজ্ঞানৰ এটা বিশেষ পাঠৰ আধাৰত অংশ পৰাই আঁতৰাই ৰখাৰ পাছতো আজি অনুষ্ঠিত হোৱা সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত সেই অংশ অন্তৰ্ভুক্ত হোৱাত পৰীক্ষাৰ্থীসকলক বিপান্বিত কৰাৰ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হয়। ইফালে অমৰ বা প্লেন ষ্টেণ্ডাৰ্ড কি কাৰ্য সম্পূৰ্ণ কৰে শীৰ্ষ 3 নম্বৰে প্ৰশ্নত থকা পাঠ্যক্ৰম বাতিল কৰা হৈছিল বাবে পৰীক্ষাৰ্থীয়ে সেই অংশটো আয়ত্ত কৰা নাছিল। কিন্তু আজি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়তো সেই অংশৰ প্ৰশ্ন প্ৰত্যক্ষ কৰাৰ পাছত শিক্ষাৰ্থীসকল হতাশ হৈ পৰা বুলি বিভিন্ন অভিভাৱকে সাংবাদিকৰ আগত অভিযোগ উত্থাপন কৰে। আৰু শেহতীয়াকৈ জানিব পৰা মতে এই সমগ্ৰ বিষয়টো সেৱা কৰ্তৃপক্ষক পুৱাৰ ভাগতে অৱগত কৰা হয় আৰু সকলো শিক্ষাৰ্থীকে উত্তৰ 3 নম্বৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে সেৱা বোৰ্ডৰ তৰফৰ পৰা।